আপুনি গাহৰি মাংস খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে খোৱাৰ আগত 7 বাৰ ভাবক। গাহৰি মাংস জুতি লোৱা সকলৰ বাবে আছে এটা ভয়ানক খবৰ, কিয়নো ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা। জনাই গৈছো এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ। আপুনি গাহৰি মাংস খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে খোৱাৰ আগত 7 বাৰ ভাবক। গাহৰি মাংসৰ জুতি লোৱা সকলৰ বাবে আছে এটা ভয়ানক খবৰ, কিয়নো ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা। আৰু এইবাৰ মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত জ্বৰত ভুগি মৃত্যু হৈছে কেইবাটাও গাহৰি, যাৰ ফলত হোৱা লাগিছে স্থানীয় প্ৰশাসন তথা পশু বিশেষজ্ঞৰ মাজত। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি গাহৰি খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে খোৱাৰ আগত 7 বাৰ ভাবক। গাহৰি মাংসৰ জুতি লোৱা সকলৰ বাবে আছে এটা ভয়ানক খবৰ, কিয়নো ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা। আৰু এইবাৰ মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত জ্বৰত ভুগি মৃত্যু হৈছে কেইবাটাও গাহৰি। যাৰ ফলত হোৱা লাগিছে স্থানীয় প্ৰশাসন তথা পশু বিশেষজ্ঞৰ মাজত। মৰিয়নিত গাহৰিৰ এই অস্বাভাৱিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত মহকুমা পশু চিকিৎসা বিষয়াৰ লগতে নকছাৰী পশু চিকিৎসা বিষয়া আৰু মৰিয়নি ৰাজহ চক্ৰ বিষয়া। আৰু ইতিমধ্যে বাগিচাখনৰ কেইবা শতাধিক গাহৰিক দিয়া হৈছে ভেকচিন। পুনৰবাৰ জনাইছো গাহৰি প্ৰেমীসকলৰ বাবে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি গাহৰি খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে খোৱাৰ আগত 7 বাৰ ভাবক। আৰু গাহৰি মাংসৰ জুতি লোৱা সকলৰ বাবে আছে এটা ভয়ানক খবৰ, কিয়নো ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা। আৰু এইবাৰ মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত জ্বৰত ভুগি মৃত্যু হৈছে কেইবাটাও গাহৰি, যাৰ ফলত হোৱা লাগিছে স্থানীয় প্ৰশাসন তথা পশু বিশেষজ্ঞৰ মাজত। আৰু স্থানীয় প্ৰশাসন তথা পশু বিশেষজ্ঞৰ মাজত এতিয়া হোৱা পৰিৱেশৰ সৃষ্টি হৈছে। মৰিয়নিত গাহৰিৰ এই অস্বাভাৱিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত মহকুমা পশু চিকিৎসা বিষয়াৰ লগতে নকছাৰী পশু চিকিৎসা বিষয়া আৰু মৰিয়নি ৰাজহ চক্ৰ বিষয়া। আৰু ইতিমধ্যে বাগিচাখনৰ কেইবা শতাধিক গাহৰিক দিয়া হৈছে ভেকচিন। আৰু তদুপৰি সমগ্ৰ অঞ্চলজুৰি প্ৰশাসনে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা। আৰু বৰ্তমান সেই অঞ্চলটোত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইপিনে গাহৰি মাংসৰ পৰা হ'ব পৰা বেমাৰৰ পৰা বাচিবলৈ অঞ্চলজুৰি সজাগ হ'বলৈ আহ্বান জনাইছে প্ৰশাসনে। উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্ততো ভয়াৱহ ৰূপত গাহৰিৰ শৰীৰত বিয়পিছে এই দুৰাৰোগ্য বেমাৰ। গতিকে গাহৰি মাংস খোৱাৰ আগতেই সাৱধান হওক আপুনি, নহ'লে গাহৰি মাংস খালেই হয়তো আপুনি যাব লাগিব হাস্পতাললৈ। ফোন কৰিলে মোক যে বাইদেউ ইয়াতে গাহৰি কণ্টিনিউ মৰি আছে, এতিয়ালৈকে 5-7টামান গাহৰি ঢুকালে, কিবা এটা ব্যৱস্থা ল'ব লাগে ইমিডিয়েটলি। তাৰপিছত মই লগে লগে আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টক খবৰ কৰিলোঁ। ডক্টৰ ফুকন আছে, ডক্টৰ ভূঞা আছে, তেওঁলোকৰ
চবকে কণ্টেক্ট কৰিলোঁ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনোৱা হ'ল। তাৰপিছত আমাক ততাতৈয়াকৈ মানে ক'লে যে ইমিডিয়েটলি অন প্ৰায়ৰিটি বেচিছত মানে যাব লাগে, অন দ্য স্পট ভেৰিফাই কৰিব লাগে, যাতে বেমাৰটো কি হৈছে ডায়েগন'চিছ হয়, প্লাছ যাতে মানুহৰ যাতে একো হাৰ্ম নহয়। তাৰ লগে লগে ৰাতিপুৱা আমাৰ বহুত মানে একদম খুব সোনকালে আমাৰ ফিল্ড অফিচাৰখিনি আহি পালে। তেওঁলোকে গাহৰিখিনি চাই পেলাই গম পাইছে যে মানে খুব জ্বৰ হৈ আছে গাহৰি। তাৰপিছত মোৰ লগতে এজন ছিনিয়ৰ ডক্টৰ আহিলে, দুজন ডক্টৰ আহিছে। তেওঁলোক আহি পেলাই প্ৰত্যেকটো এতিয়া যিমান দূৰ পচিবল হৈছে তেওঁলোকৰ ঘৰখিনি সোমাই চাইছে যে গাহৰিবিলাক মানে খুব জ্বৰ হৈ আছে, 105, 106 এনেকুৱা টেম্পাৰেচাৰ পাই আছে মানে তেওঁলোকে। তাৰপিছত লগে লগে এণ্টিবায়'টিক প্ৰচিডিঅ'ৰ তেওঁলোকে যোনটো হয় সেইটো কৰিছে। আৰু তেওঁলোকে তেওঁলোকক মানে মানুহখিনিক কৈছে যে ফুটাৰ যদি গাহৰিটো ঢুকাই যায় কি মানে মেডিকেল প্ৰচিডিঅ'ৰ থ্ৰুৱেদি কৰিব লাগে সেইখিনি বুজাই দিছে। তেওঁলোকক এৱাৰনেছ কৰি দিছে মানুহখিনিক, যাতে মানে গাহৰি যদি চুই আহে কেনেকৈ মানে মানুহজনে নিজক মানে সুৰক্ষাৰ হেৰিখিনি মানে কেনেকৈ ল'ব লাগিব মানে। এতিয়া গাহৰি অঞ্চলত গাহৰি বিকা ক্ষেত্ৰত আপোনালোকে নিষেধাজ্ঞা জাৰি কৰিছে নেকি? হয় মানে আমি এতিয়া তেওঁলোকৰ গাৰ্ডিয়ান অথৰিটি প্লাছ ইয়াতে প্ৰেচিডেণ্ট মেনেজাৰ আমি সকলোকে অনুৰোধ কৰিছোঁ। আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে যে এটলিষ্ট মানে কালি তেওঁলোকৰ একচুৱেলি বজাৰ আছে, তো বজাৰ তেওঁলোকে মানে গাহৰি বিকাৰ এটা হেৰি মানে এটা প্ৰচলিত তেওঁলোকৰ এটা মানে সেইটো মানে প্ৰবৃত্তি আৰু। মৰিনী আন ঠাইলৈ আপোনালোকে এই অভিযান চলাব নি? যিহেতু মৰিনী নগৰত কেইবাখন বহু গাহৰি বিকা দোকান আছে, সেইবিলাকলৈ পৰ্যবেক্ষক মানে নিষেধাজ্ঞা জাৰি কৰিব নেকি, নে কি চাব আপোনালোকে? আচলতে আমাৰ বেলেগ জেগাৰ পৰা কমপ্লেইন অহা নাই এতিয়া যদিও আমাৰ ছটাই ওচৰতে আছে, সিফালে বেলেগ বাগানো আছে। আমাৰ সদ্যহতে আহিলে আমাৰ অকল নাগিনাজান এৰিয়াটো মানে, তো সেইকাৰণে আমি প্ৰথমতে নাগিনাজান এৰিয়াটো কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰি আছোঁ। তাৰপিছত আমি মানে হায়াৰ অথৰিটিৰ পৰাও আমি এটা মানে ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন এটা যাব আমাৰ যে গাহৰি বেচা কিনাৰ ক্ষেত্ৰত অকণমান মানে সাৱধানতা হ'ব লাগিব। স্পেচিয়েলি কালি যাতে এই জ্বৰ উঠা গাহৰিখিনি বা ঢুকুৱা গাহৰিখিনি যাতে মাৰ্কেটত ওলাই নাযায়, যাতে ৰাইজ অকণমান সতৰ্ক হওক, সেইটোৱে কথা। কালি গধূলি প্ৰায় 5:30মান বজাত মই গম পাওঁ, এজন ৱৰ্কাৰে গৈ মোৰ অফিচত ক'লে যে ছাৰ এনেকৈ আমাৰ 9 নম্বৰ লাইনত মানে গাহৰি মৰিছে। তেতিয়া মোৰ নামকেইটা দিয়ে, টাইম ছেক্ৰেটাৰীক পঠাই মই মানুহ 4জনৰ নাম দিলেহি। সেই নামটো লৈ মই বাইদেউক 7:30 বজাত আমাৰ চাৰ্কুল অফিচাৰ বাইদেউক মই 7:30 বজাত খবৰ দিলোঁ। তাৰপিছত 8টা, 8:30মান বজাত মই গোটেই ফটো উঠাই নামে সৈতে দি দিলোঁ। তাৰপিছত মানে তেওঁক মই ধন্যবাদো দিছোঁ, কাৰণ লগে লগে তেওঁ গোটেইখিনি ভেটেনেৰি ডক্টৰৰ পৰা আদি কৰি গোটেইখিনিকে তেওঁ এৰেঞ্জ কৰিলে, আৰু আজি অলৰেডি তেওঁলোকে আহি ইয়াত আমাৰ বাগানত উপস্থিত কৰিছে। মই তিতাবৰ চাব ডিভিজনৰ মহকুমা পশু চিকিৎসা বিষয়া। আমি যোৱা ৰাতি খবৰ পালোঁ হঠাৎ আমাৰ নাগিনীজানত 4-5টা গাহৰি হঠাৎ মৰিছে বুলি আমি গম পালোঁ। গম পাই আমি ৰাতিপুৱা লৰলৰিকৈ আহিলোঁ। কিন্তু আমি মৰা গাহৰিকেইটা আমি দেখা নাপালোঁ। এইখিনি ইতিমধ্যে ডিছপ'জ কৰা হৈছে, পুতি পেলোৱা হৈছে। আৰু 2-3টা গাহৰি আমি পালোঁ, বেমাৰী গাহৰি। সেইখিনি গাহৰি আমি পৰীক্ষা কৰিলোঁ, আমি টেম্পাৰেচাৰ চালোঁ। টেম্পাৰেচাৰ কিছু বেছি আছে, আৰু সেইখিনিক আমি এণ্টিবায়'টিক ট্ৰিটমেণ্ট আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু নেক্সট 5 দিনৰ কাৰণে আমি এণ্টিবায়'টিকখিনি আমি কণ্টিনিউ কৰিবৰ কাৰণে তেওঁলোকক এডভাইচ কৰিছোঁ। আপোনালোকে ডায়েগন'চিছ কৰি কি প্ৰব্লেম, কি বেমাৰ বুলি ধৰা পৰিছে? এইটো যিটো আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ যিটো কথা আমাৰ ওলাই আছে, সেইটো আমি চিমটমৰ দ্বাৰা আমি কনফাৰ্ম কৰিবলৈ দিগদাৰ। এইটোৰ কাৰণে পোষ্টমৰ্টেম কৰি তাৰ লিভাৰ, কিডনী আৰু ইণ্টেষ্টাইনেল কণ্টেণ্ট এইবিলাক আমি গুৱাহাটীলৈ পঠিয়াব লাগে লেবৰেটৰী টেষ্টৰ কাৰণে। সেইটো আমাৰ যোৰহাটত সুবিধা নাই। কিন্তু আমি যিহেতু আমি মৰা গাহৰি নাপালোৱে, গতিকে সেইখিনি আমি কালেক্ট কৰিব নোৱাৰিলোঁ। ইয়াৰ পিছত যদি তেনেকুৱা কিবা ডেথ হয়, আমাক একদম ইমিডিয়েট আমাক অনুমানে কি বুলি ভাবিছে আপোনালোকে? এইটো এটা ভাইৰেল ফিভাৰ বুলি ভাবিছোঁ, যিহেতু টেম্পাৰেচাৰ বেছি আছে। গতিকে চাওঁ আমাৰ এণ্টিবায়'টিকে কেনেকৈ ৰেচপণ্ড কৰে। আমি 2-3 দিন পিছত আমি ফ'ল' আপ কৰিম, তেতিয়া গম পোৱা যাব। এই অঞ্চলটোত বৃহত্তৰ অঞ্চলত বহুত গাহৰি আছে, গাহৰি পালক আছে, তেওঁলোকৰ সকলো গাহৰিতে আপোনালোকে ইনজেকশ্যন কৰিলে? যিবিলাক আমি ছাৰ্ভে কৰিবলৈ আমাৰ মানুহ পঠিয়াইছোঁ। আমাৰ 2-3 ঘণ্টাৰ পিছত আমাৰ গোটেই তথ্যটো আহি পৰিব, ইয়াত কিমান গাহৰি আছে, কিমান গাহৰি মৰিল, আৰু কিমান গাহৰি এতিয়া বেমাৰত ভুগি আছে। সেইখিনি আমি উলিয়াই লোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ আগবঢ়াম। কোন আহিছে আপোনালোকৰ ইয়ালৈ? কি ক'লে? কোন আহিছে আপোনাৰ টিমটোত? কোন আহিছে? মোৰ লগত আহিছে আমাৰ চেলেংঘাটৰ ভেটেনেৰি অফিচাৰ ডক্টৰ স্বপনজ্যোতি ভূঞা, আৰু আমাৰ ফিল্ড ষ্টাফ 3জন আমাৰ আছে। তেওঁলোকে ইতিমধ্যে ছাৰ্ভে কৰিবলৈ গৈছে। কালি গধূলি প্ৰায় 5:30মান বজাত মই গম পাওঁ, এজন ৱৰ্কাৰে গৈ মোৰ অফিচত ক'লে যে ছাৰ এনেকৈ আমাৰ 9 নম্বৰ লাইনত মানে গাহৰি মৰিছে। তেতিয়া মোৰ নামকেইটা দিয়ে, টাইম ছেক্ৰেটাৰীক পঠাই মই মানুহ 4জনৰ নাম দিলেহি। সেই নামটো লৈ মই
বাইদেউ 7:30 বজাত আমাৰ চাৰ্কুল অফিচাৰ বাইদেউক মই 7:30 বজাত খবৰ দিলোঁ। তাৰপিছত 8টা 8:30মান বজাত মই গোটেই ফটো উঠাই নামে সৈতে দি দিলোঁ। তাৰপিছত মানে তেওঁক মই ধন্যবাদো দিছোঁ, কাৰণ লগে লগে তেওঁ গোটেইখিনি ভেটেনেৰি ডক্টৰৰ পৰা আদি কৰি গোটেইখিনিকে তেওঁ এৰেঞ্জ কৰিলে আৰু আজি অলৰেডি তেওঁলোকে আহি ইয়াত আমাৰ বাগানত উপস্থিত।